हेलो फ्रेंड्स আপোনালোকৰ স্কুলৰ পৰা কোনোবা টিচাৰ ৰিটায়াৰ হৈ গৈছে নেকি এক্সপায়াৰ হৈছে নেকি যদি ৰিটায়াৰ হৈছে এক্সপায়াৰ হৈছে বা ৰিজাইন কৰিছে সো সেই টিচাৰসকলক আপোনালোকে নিজৰ শিক্ষা সেতু পৰ্টেলৰ পৰা কেনেকৈ আঁতৰাব কেনেকা ডিএক্টিভেট কৰিব সেই গোটেই প্ৰসেছটো এই ভিডিঅটোত মই আপোনালোকক দেখাব গৈ আছো সো আপোনালোকে কাইন্ডলি ভিডিঅ ষ্টাৰ্টিং পৰা লাষ্টলৈকে চাই থাকিব সো ফ্ৰেন্ডস প্ৰথমত আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে লিখিব shikshasetu.assam.gov.in লিখা পিছত আপোনালোকে এটা আইডি লৈ লব মই বৰ্তমান এটা আইডি লৈ পেলাই আপোনালোকক দেখাই আছো আইডি লোৱাপ আপুনি আইডি লোৱাৰ পিছত আপোনালোকে পাসওয়াৰ্ড লিখিব পাসওয়াৰ্ড লিখা পিছত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দেন আপোনালোকে তলত দেখা পাই আছে ক্যাপচা হেখন ক্যাপচা যাই পেলাই লিখিব লিখা পিছত লগইনত যাব লগইনত যেনেকা যাব আপোনালোকে লগইনত যোৱাৰ লগে লগে চাওক প্ৰথমতে আপোনাৰ ওচৰত ইয়াত দেখা পাই আছে টোটাল স্কুল টোটাল স্টুডেন্ট টোটাল টিচিং স্টাফ আপোনালোকৰ স্কুলৰ পৰা এতিয়া বৰ্তমান টিচাৰক এটা আপুনি ডিএক্টিভেট কৰিব বিচাৰিছে সাপোজ হেজন টিচাৰ আপোনালোকৰ স্কুলৰ পৰা কিবা এটা কাৰণত ধৰিলক আতৰি গৈছে টাৰ্মিনেট হৈছে বা এক্সপায়াৰ হৈছে বা ৰিটায়াৰ হৈছে বিভিন্ন ৰিজন থাকিব পাৰে যিকোনো ৰিজনৰ কাৰণে আপোনালোকৰ স্কুলৰ পৰা সেই টিচাৰক আপুনি এতিয়া বৰ্তমান শিক্ষা সেতু পৰ্টেলৰ পৰা আতৰাব বিচাৰিছে সো আপুনি কেনেকৈ আতৰাব এই প্ৰথম পেজতে চাওক আপোনালোকে ইয়াত তলত দেখা পাই আছে টোটাল টিচিং স্টাফ সো এতিয়া বৰ্তমান আমি টোটাল টিচিং স্টাফত যামগে যোৱা পিছত স্কুলৰ নাম আহি গৈছে চাওক এতিয়া বৰ্তমান এতিয়া এই স্কুলৰ নামৰ তলতে চাওক এটো এটা স্কুল আমাৰ ইয়াত আহি গৈছে পেজতে প্ৰথম পেজতে তলতে চাই আছে আপোনালোকে ইয়াত লিখা পাই আছে ভিউ অপচন সো আপোনালোকে কি কৰিব এই ভিউ অপচনতে গৈ প্লে ক্লিক কৰি দিব সো আমি গলো এই ভিউ অপচনত গৈ প্লে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত চাওক এইখন স্কুলত বৰ্তমান এটা টিচাৰ আছে এতিয়া এই টিচাৰজন অলৰেডি এতিয়া বৰ্তমান স্কুলতে পঢ়াই আছে তেখেত না ৰিটায়াৰ হৈছে না এক্সপায়াৰ হৈছে না ডেপুটেশনৰ আছে যিকোনো কাৰণত তেখেতে এতিয়া বৰ্তমান বাহিৰত যোৱা নাই তেখেতে স্কুলত অলৰেডি পঢ়াই আছে কিন্তু মই আপোনালোকক এক্সাম্পল হিচাপত দেখাব বিচাৰিছো আপোনালোকে তলত আহি যাব তলত দেখিব এটা অপচন দেখা পাই আছে আপোনালোকে আপডেট ষ্টেটাস সো আপোনালোকে এতিয়া আপডেট ষ্টেটাস যোনটো অপচন আছে এইখন অপচনত গৈ প্লাই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ ইয়াত ৰিজনৰ অপচন আহি যাব আপডেট ষ্টেটাস অফ ষ্টাফ সাৰ্জনৰ নাম আছে তলত লিখা আছে প্লিজ সিলেক্ট ৰিজন আৰু তাৰ তলত লিখা আছে প্লিজ সিলেক্ট ডেট এতিয়া ৰিজনটো হৈ গল আপোনালোকে চুজ কৰি লব কোনটো ৰিজন আপোনালোকৰ স্কুলত যদি কোনোবা টিচাৰ আতৰি গৈছে বা ৰিটায়াৰ হৈছে আপোনালোকে হেমতে সিলেক্ট কৰি লব বৰ্তমান মই ইয়াত এক্সাম্পল হিচাপত আপোনালোকক শো কৰি বিচাৰিছো কাৰণ টিচাৰজন এতিয়া মই যোনটো পেজ লৈছো যোনখন স্কুলৰ আইডি চেক কৰি পেলাই দেখাই আছো হেজন টিচাৰজন অলৰেডি স্কুলত পঢ়াই আছে সো আপোনালোকে ইয়াত দেখা পাব ইয়াত বিভিন্ন ৰিজন দেখা পাই আছে ৰিটায়াৰ্ড ৰিজাইন এক্সপায়াৰ্ড ডুপ্লিকেট ডেপুটেশন স্টাডি লিভ চাইল্ড কেয়াৰ লিভ মেটাৰনিটি লিভ টাৰ্মিনেটেড not a permanent employee or ineligible যিকোনো ৰিজন আপোনালোকে চুজ কৰিম বুলি কলে চুজ কৰিব পাৰে ডুপ্লিকেট থাকিলে ডুপ্লিকেট চুজ কৰিব পাৰে চুজ কৰাৰ পিছত আপোনালোকে চাব তলত আৰু এটা অপচন দেখা পাই আছে ডেট এতিয়া ডেটৰ অৰ্থ হৈ গল কি আপোনালোকৰ স্কুলৰ পৰা হেজন টিচাৰক যেতিয়া আপুনি আতৰাব বিচাৰিছে বা টিচাৰজন যদি আপুনি সাপোজ ধৰিলে ৰিটায়াৰ হৈছিল কোন দিনা ৰিটায়াৰ হৈছিল সেই ৰিটায়াৰৰ ডেটটোহে আপুনি ইয়াত লিখিব ফৰ এক্সাম্পল যিকোনো আমি ডেট এটা লৈ ললো 5 মই বৰ্তমান ইয়াত ডিএক্টিভেট অপচনত ক্লিক নকৰো আপোনালোকৰ স্কুলৰ পৰা যদি কোনোবা টিচাৰ আতৰিছে আপোনালোকে ৰিজন সিলেক্ট কৰি পেলাই ডিএক্টিভেট অপচনটো আপোনালোকে ক্লিক কৰি দিব মই ডিএক্টিভেট ৰিজনটো এই কাৰণে ক্লিক কৰা নাই কাৰণ এইজন স্যাৰ অলৰেডি স্কুলত পঢ়াই আছে সো এই কাৰণে মই নকৰো ডিএক্টিভেট কৰাৰ লগে লগে স্কুল এইখন স্কুলৰ পৰা এই টিচাৰজন আতৰি যাব সো ফ্ৰেন্ডস ভিডিওটো আপোনালোকে ভালকে চাই আছে এতিয়া ঘটনা হৈ গল কি এইটো আপোনালোকে কি স্কুলৰ আইডি পৰা কৰিব পাৰিব নেকি আপোনালোকে স্কুলৰ আইডি পৰা এই টিচাৰজন বা ৰিটায়াৰ্ড যিবিলাক টিচাৰ আছে তেখেতসকল আপুনি আতৰাব নোৱাৰে আতৰাবৰ কাৰণে আপোনালোকৰ ব্লকৰ আইডি ল'ব লাগিব ক্লাষ্টাৰ আইডি ল'ব লাগিব যিকোনো আপোনালোকে দুটা আইডি ল'ব লাগিব তেতিয়াহে আপোনালোকে এই অপচনটোত গৈ পেলাই আপোনালোকে ডিএক্টিভেট কৰিব পাৰিব টিচাৰজনক আপোনালোকে যদি এই দুটা আইডি নলয় স্কুলৰ আইডি পৰা আপোনালোকে বৰ্তমান এতিয়া অপচনটো দেখা নাপাব আৰু আপোনালোকে আতৰাব নোৱাৰে সো ফ্ৰেন্ডস আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল লাগে আপোনালোকে কাইন্ডলি লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকে যদি লাইক শেয়াৰ সাবস্ক্ৰাইব কৰে আমি মোটিভেশন পাওঁ আগৰ ভিডিওটো বনাবলৈ ধন্যবাদ